11টাকৈ সন্তান একেলগে জন্ম দি বিশ্ব ৰেকৰ্ড গঢ়িলে ভাৰতৰ এগৰাকী মহিলাই। শুনিবলৈ আচৰিত যেন লাগিলেও ই এক সত্য খবৰ। আপুনি হয়তো জানি আচৰিত হ'ব যে এগৰাকী মহিলাই একেলগে জন্ম দিলে 11টাকৈ সন্তান। এই 11টাৰ 10গৰাকী হৈছে কন্যা সন্তান আৰু এজন পুত্ৰ সন্তান। ভাৰতৰ এগৰাকী মহিলাৰ খবৰে এতিয়া সমগ্ৰ ভাৰততে নহয় বিশ্বতে খলকনি সৃষ্টি কৰিছে। খলকনি সৃষ্টি নকৰিবনো কিয়? এগৰাকী মহিলাই একেলগে জন্ম দিলে 11টাকৈ সন্তান। চিকিৎসা বিজ্ঞানেও আচৰিত হৈছে এই মহিলাগৰাকী খবৰ পাই। 5 বছৰ প্ৰেমৰ অন্তত এজন যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল এইগৰাকী মহিলাই। এইগৰাকী মহিলাই বিবাহৰ পিছৰে পৰা বহু দিন ধৰি তেওঁলোকে সন্তান বিচাৰি আছিল আৰু অৱশেষত তেওঁলোকে গৰ্ভৱতী বুলি জনাৰ পিছতে চিকিৎসকৰ ওচৰলৈ যায় আৰু চিকিৎসকে জানিব দিয়াৰ মতে তেওঁ গৰ্ভত এটা দুটা নহয় 11টাকৈ সন্তান স্থিতি লৈছে আৰু চিকিৎসকৰ সফল অপাৰেশ্যনৰ পাছতে এইগৰাকী মহিলাই এটা দুটা নহয় 11টাকৈ সন্তান জন্ম দিবলৈ সক্ষম হয়। 11টাকৈ সন্তান জন্ম দিয়াৰ পাছতেই এইগৰাকী মহিলাই এতিয়া কেৱল ভাৰতবৰ্ষতে নহয় সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰিছে। সামাজিক মাধ্যমত এইগৰাকী মহিলাক লৈ এতিয়া তোলপাৰ সৃষ্টি হৈছে। বহুতে ক'ব বিচাৰে এই খবৰটো সম্পূৰ্ণৰূপে সত্য খবৰ, বহুতে ক'ব বিচাৰে ই এক অসত্য খবৰ, কিন্তু বহু সংবাদ মাধ্যমে এই খবৰটো সত্যৰ খবৰ বুলি প্ৰকাশ কৰিছে। কেৱল ভাৰতবৰ্ষতে নহয় সমগ্ৰ বিশ্বৰ বাতৰি শিৰোনাম হ'বলৈ সক্ষম হৈছে ভাৰতৰ এইগৰাকী মহিলাৰ। সঁচাকৈ আচৰিত, আজব পৃথিৱীত আজব ঘটনা। আপোনালোকে বাৰু কি ভাবে? কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু সন্তানকেইটাৰ আশু আৰোগ্যৰ কামনা কৰিবলৈ নাপাহৰিব।